নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই মায়ে আপোনালোক সকলোকে আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। দেখিছেনে মই যে নামঘৰলৈ গৈছিলোঁ, দৌললৈ গৈছিলোঁ, সেই কাপোৰকেইযোৰ মই কেনেকৈ গৈছিলোঁ আপোনালোকক দেখাম আৰু আপোনালোকে শেষলৈকে চাই যাব ভিডিঅ'টো। আৰু কাষতে আকৌ আমাৰ ৰাগে টপটপাই আছে, শুনিছে চাগে। সাধাৰণকৈ কৰি ল'লে এনেদৰে মেখেলাযোৰবিলাক নামঘৰলৈ বা সকামলৈ পিন্ধি যাবও ভাল আৰু বিয়া সবাহতো ভাল এইবিলাক পিন্ধিবলৈ, যিটো কালাৰবিলাক পাতলা পাতলা কালাৰ। আৰু এই কাপোৰযোৰ মই এনেকৈ গৈছিলোঁ আৰু মই নামঘৰৰ শেষৰ দিনা শিৱৰাত্ৰিত পিন্ধিছিলোঁ। কেনেকুৱা লাগিছে জনাবচোন। আৰু ভিডিঅ'টো মই আগতে দিছিলোঁ আৰু কাপোৰযোৰ কেনেকৈ গৈছিলোঁ সম্পূৰ্ণ আপোনালোকক জনাইছিলোঁ। আৰু ইয়াৰ ভিডিঅ'টো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, চাব পাৰিব। আগৰ যিটো ভিডিঅ' সেই লিংকটো দি দিম। তাৰপাছতে এই কাপোৰযোৰ মই কেনেকৈ গৈছিলোঁ জানেনে? মই এখন মেখেলা কাটি লৈ সেই মেখেলাখন তাত জইন কৰিছিলোঁ। কেনেকৈ জইন কৰিছিলোঁ সম্পূৰ্ণখিনি আপোনালোকক দেখাই যাম, শেষলৈকে চাই গ'লে গম পাব। আৰু যিসকল নতুনকৈ আজি মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে বুলি আশা কৰিছোঁ। আৰু এয়া দেখিছেনে, আমাৰ আগে কথা শিকিবলৈ শিকিছে যে, সেইকাৰণে খুব টপটপাই থাকে। আৰু এই মেখেলাখন কাটি লৈ ছাইডত লগাই দিছিলোঁ। মাজতে এয়া মই নিজে গুজৰাটী কৰি আৰু শ্বেডো ষ্টিচ কৰি এইবিলাক জাপি ডিজাইন কৰিছিলোঁ। আৰু এয়া বৰ্ডাৰটোত পাৰি কিনি আনি মাৰ্কেটৰ পৰা লগাই দিছিলোঁ। আৰু ইয়াৰো আগৰ এটা সৰু ভিডিঅ' দিছিলোঁ, কিন্তু এতিয়া মই পিন্ধি দেখাইছোঁ। আৰু ছাইডত মই আঁচলকেইটাত যিকেইটা দহি বাতিছিলোঁ, দহিকেইটা সৰু হ'ল, কিন্তু ভাবিছোঁ আৰু ডাঙৰ কৰি বাতিব লাগিব। এই কাপোৰযোৰ মই এপ্লিক কৰিছিলোঁ, দেখিছেনে? এপ্লিক কাটি তাত মই ধুনীয়াকৈ আকৌ শ্বেডো ষ্টিচ কৰি দিছিলোঁ আৰু ওপৰতে এটা পাথৰ লগাই দিছিলোঁ। মেখেলাখন যে কাটি লগাইছিলোঁ, কেনেকৈ কাটিছিলোঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আঁচলকেইটা মেখেলাখনৰ যিকেইটা পাৰি, সেই পাৰিকেইটা কাটি তাত জইন কৰিছিলোঁ। আৰু এইফালে এই গোটেই বডিতে চাদৰখনত কাম কৰিছিলোঁ। আৰু এইফালে মাজত এয়া আকৌ শ্বেডো ষ্টিচ কৰি জাপিকেইটা কৰি দিছিলোঁ। কাপোৰটো মোৰ এৰী ঘিচা হয়, এৰী ঘিচা কাপোৰত এই পাৰিটো গোটেইটো বনাই পেলাইছিলোঁ। ফেব্ৰিক কৰা আৰু হেণ্ড এম্ব্ৰইডাৰী কৰাতকৈ এই এপ্লিক কৰাটো অকণমান জটিল হয়, কিয়নো এপ্লিকটো কাটি ল'ব লাগে আকাৰটো দি লৈ, তাৰপাছত আকৌ তাতে চিলাই কৰিব লাগে, যিটো একদম সম্পূৰ্ণ হেণ্ড এম্ব্ৰইডাৰী কৰিছোঁ, হাত চিলাই কৰিছোঁ, আৰু সেইকাৰণে অকণমান কষ্ট হৈছিলে। আৰু তাৰপাছতেই এয়া বৰ্ডাৰটোত আকৌ মই পাৰি দি দিছোঁ। আৰু এই মেখেলাখন কাটি লৈ ক'ত কেনেকৈ জইন কৰিছোঁ সম্পূৰ্ণ ধৰিব পাৰিছে নহয়নে বাৰু? মোৰ এই মেখেলাখন বহুত দিনৰ আগতেই অনা আছিলে, যিহেতু এইখন মই উপহাৰ হিচাপে পাইছিলোঁ। সেই উপহাৰ দিয়া মানুহজন এতিয়া নাই বাৰু, আৰু কিন্তু চিনস্বৰূপে যিহেতু পেলনীয়া হৈ থাকিব, কিন্তু এই কাপোৰযোৰত লগাই দিলে স্মৃতি হৈ থাকিব, সেইকাৰণে মই কাটি লৈ মেখেলাখন ইয়াতেই লগাই পেলালোঁ। আৰু এয়া জাপিটো সৰু নহয় কিন্তু দেই, মোৰ হাতৰ আঙুলি 4টা আঙুলিৰ চাইজত হৈছে। দেখিবলৈ কেমেৰাত অকণমান সৰু হৈছে চাগে। আৰু এইফালে বৰ্ডাৰটোত এটা ছাইডে এটা কালাৰ দি দিলোঁ গ্ৰীণত, আৰু এটা ছাইডে যিটো পাৰি ফুল আছিলে সেই ফুলখিনি দি দিলোঁ। অলপ ইউনিক হৈছে, কিন্তু বৰ ধুনীয়া হৈছে। এৰী মুগা কাপোৰবিলাক গৰমৰ দিনত পিন্ধিবলৈ বেয়া, ঠাণ্ডা দিনতে ভাল। সেইকাৰণে মই ঠাণ্ডা দিনত উলিয়াই দুবাৰমান পিন্ধিলোঁ, তাৰপাছত এতিয়া সামৰি থৈ দিম। আপোনালোকৰ যদি পিন্ধিবলগীয়া মেখেলা যদি পিন্ধিবলৈ মন নকৰে, তেনেকৈ এনেদৰে কাটি লৈ মেখেলা চাদৰত জইন কৰিব পাৰিব। মই মাত্ৰ আইডিয়াটো দেখুৱাই দিছোঁ, আৰু আপোনালোকেও পাৰিব নিশ্চয়। আৰু মোৰ এনেকুৱা কিছুমান বহুত আছে, আপোনালোকে চাব পাৰিব। ইয়াৰ পিছৰ ভিডিঅ'টোতো মই এযোৰ মেখেলা চাদৰ দোলত পিন্ধিছিলোঁ শিৱৰাত্ৰিত, সেই কাপোৰযোৰ আপোনালোকক শ্বেয়াৰ কৰিম, কেনেকৈ কৰিছিলোঁ সম্পূৰ্ণ আপোনালোকক দেখাম। আজিলৈ আহিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।